অন্ত পৰিল কেইবাদিনীয়া ব্যস্ততাৰ যোৱা 5 দিন ধৰি নীলাচলৰ বুকুত উদুলি মুতলি পৰিৱেশ মহা অম্বুবাচী মেলাক লৈ মায়াময় হৈ পৰিছিল শক্তিপীঠ কামাখ্যা ধাম কোন অহা নাই ভিন্নবেশী সাধু সন্ন্যাসীৰ পৰা আৰম্ভ কৰি দেশী বিদেশী ভক্ত আবাল বৃদ্ধ বনিতাৰ পৰা কিন্নৰ সমাজলৈকে সকলোৰে মুখত কুঞ্জৰিত মা কামাখ্যাৰ নাম মঙ্গলবাৰে নিবৃত্তিৰ পিছতেই বুধবাৰে পুৱা খুলি দিয়া হ'ল কামাখ্যা ধামৰ মূল দুৱাৰ और तार पासर परिवेश कैमरात बंदी हुआ ए दृश्यসমূह कब पिछली बार की थी हमारी पूरी हुई है और यहाँ पे जो भी भक्त आते हैं उनकी सबकी मनोकामना पूरी होती है। बहुत बढ़िया हो गया बहुत अच्छा जय भक्त लाख लाख भक्तर समागमत कामाख्या धामत अनियंत्रित परिस्थिति एफाले आरक्षी प्रशासन स्वेच्छासेवक आनफाले भिन्न प्रांतर पर अहा भक्तर संघात केइबादिनो अपेक्षार पाছত कामाख्या दर्शन কৰিবলৈ নোপোৱাত ক্ষোভ বহিৰাজ্যৰ ভক্তৰ असंतुष्टि व्यक्त কৰিলে प्रशासনৰ ব্যৱস্থাক লৈও बहुत बार फिर घूम के अभी तक लाइन भी नहीं मिलता है नहीं करे कोई भी हेल्प नहीं करे बता भी नहीं रहे कहाँ से लाइन लगाना है कहाँ से नहीं लगाना है लेकिन दर्शन नहीं हुआ मैं बहुत सुबह आई थी অম্বুবাচী মেলাৰ অন্ত পৰিলেও শক্তিপীঠত ভিৰ কমা নাই ভক্তৰ বছৰ বছৰ জোৰা অপেক্ষাৰ অন্তত এয়া মাৰ আফাত আহিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্ত সাধু সন্ন্যাসী পবিত্ৰ ধামত নিজেই উপস্থিত হৈ সেই শক্তিক এবাৰ অনুভৱ কৰা মাক এবাৰ দৰ্শন কৰাৰ এনে উদুলি মুদুলি পৰিৱেশৰ মাজতে নীলাচলৰ বুকুৰ পৰা সমতললৈ লাহে লাহে পাত বুলিছে একাংশ দূৰণিবতীয়া ভক্ত সাধু সন্ন্যাসীয়ে 5 দিনীয়া ধ্যানৰে পৰিপুষ্ট হৈ পুনৰ গতি কৰিব নিজৰ গন্তব্যস্থলীলৈ বছৰটোৰ অন্তত আকৌ এবাৰ কামাখ্যালৈ অহাৰ প্ৰতিশ্ৰুতি কেমেৰাত শ্যামলৰ সহযোগত জয়ন্ত শৰ্মাৰ প্ৰতিবেদন প্ৰথম খবৰ।